আজি মাহঁতৰ ঘৰৰ পৰা আন এটা ভিডিঅ' আগবঢ়ালোঁ। এয়া মাহঁতৰ ঘৰখনৰ অকণমান পৰিৱেশ এটা দেখুৱালোঁ। একেবাৰে ঠাণ্ডা পৰিৱেশটো, কোনো হুলস্থুল নাই, লাগে। কি বনাবি আজি? মাছৰ টেঙা, গৰমত মাছৰ টেঙা খাই ভাল লাগে। কি দি বনাবি টেঙা? চৰৈৰ লগত বিলাহী দিম, নমা অকণমান নিমখ দি চেপি দিম, নেমু দিম। এয়া বা মানে আজিও খাদ্য মন্ত্ৰী সিহঁতে মাছ ফ্ৰাই কৰি আছে। চৰৈ কাটি থৈছে। এয়া মাহঁতৰ কাষৰ ঘৰখনৰ দাদাজনৰ ল'ৰা লন আৰু মোৰ ভাগিন ময়ূৰ। কি কৰি আছা? কি কৰি আছা কোৱা? লনে কি কৰি আছা? তুমি চাই আছা? দাদাই খেলিছে, তুমি চাই আছা? ময়ূৰ ভিডিঅ'ত উঠিবা। ময়ূৰ আমাৰ কণমানিটোৰ কৰ্মব্যস্ততা। দিনটোত কি যে কৰি ফুৰে। বায়ে যিমানে চিজিল কৰে সি সিমান লেতেৰা কৰে। এইফালে যাবলৈ বাটটো বন্ধ কৰি ৰাখিছোঁ, তথাপি দেখিছে। ল'ৰা শুই গ'লে ঘৰখন একেবাৰে ঠাণ্ডা হৈ যায়। এইফালে দেখিছে ভাগিনটোৰ চেণ্ডেল এযোৰ মোক পিন্ধাবলৈ চেষ্টা কৰি আছে। সেইফালে আকৌ বায়ু লগাই আছে তাক, তথাপি এৰা নাই। আবেলি হুৰুম আৰু কেৰিমৰ সৈতে জলপান খালোঁ। হুৰুম চিনি পায়নে আপোনালোকে? আপাৰ আচামৰ লোকসকলে চিনি পায় ভালকৈ। ৰাতি ডিমৰ জোলেৰে সৈতে ভাত সাজ এনেকৈ খালোঁ। আকৌ শুবৰ সময়ত বায়ে গাখীৰৰ সৈতে হালধি দি পেলাই এনেকৈ খাবলৈ দিলে।